सेकंड 10 नवंबर को यहाँ पे एक साइकिलिंग का इवेंट करा रहे हैं, भारत का सबसे बड़ा साइकिलिंग इवेंट। 10,000 पार्टिसिपेंट साइकिलिंग वाले। उनको सबको छोटे 4 साल से लेके ऊपर की एज 80 साल का है, चाहे 85 साल का, किसी भी एज का है, हर कोई बंदा पार्टिसिपेट कर सकता है। पहले भी हमने पिछले साल करवाई थी, 4000 बच्चों ने पार्टिसिपेट किया था, और इस बार हम 10,000 पार्टिसिपेंट जो है वो करेंगे। और देश की सबसे बड़ी जो साइकिल रैली है वो करवाने जा रहे हैं 10 नवंबर को। बहुत अच्छी बात है, आप लोगों से मिलकर बहुत अच्छा लगा। थैंक यू। देखिए ना, इमान मरम पंजाब मैं साइकेल रैली एट टीम आम आसलते लग कर जीतु आम देखी ये घरते आसो। तो लगा गुड मर्निंग फ्रम काली এইটো ঘৰতে দিছিলে, ক'ত গম নাপাওঁ কিন্তু। আৰু কালি এইটো কথা থাকিব দিছিলে, আপোনালোকক দেখাইছিলোঁৱে। আৰু এইটো ঘৰত কোনে দিছিলে কি কথা আপোনালোকে দেখি গম পালে। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ, চাইকেল পেকিং কৰি হৈ গ'ল, ধুনীয়াকৈ ৰেডি। আৰু এতিয়া আমাৰ দুজনমান দাদা আহিছিলে, আপোনালোকে দেখিলে অকণমান। ইয়াত এখন মাৰ্চিডিজ দেখিছিলোঁ, এখন ভালেই, অকল এইকেইটাই মানে খোল খাই আছে বোলে, এইখিনি লগাব। তাৰপিছত আৰু এখন মানে সেইখিনি চলোৱা নাই এইকেইটাৰ কাৰণে। আৰু দেখিছেনে মাৰ্চিডিজ ফাৰ্ষ্ট টাইমৰ কাৰণে চুইপ আছোঁ মাৰ্চিডিজ লগো দেখিছে নহয়। এখন 2টা চিট আছে, ভিতৰতো ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিছোঁ। এইটো দেখিছেনে? ৱাও, ওপৰ মজা লাগিছে, গাড়ীখন দেখিয়ে কিবা এটা ভাল লাগিছে। কৈছোঁ নহয় খুলিব পাৰচোন, সোমাই গৈছিলে, এতিয়া খুলিব নোৱাৰোঁ নহয়। আগৰ পৰা লুকটো চাওক, এইটো কেনেকুৱা দিছে ক'বচোন। ৱাও, কৈছোঁ ন, ৱাও। মজা লাগিছে। দেখিছিলোঁ নে একো বহুত ডেঞ্জাৰ হেভি। আৰু এই পৰিৱেশটো চাওক না, কি মজা পৰিৱেশ, কি সুন্দৰ পৰিৱেশ। কৈছোঁ না, আপোনালোকে এইবোৰ পৰিৱেশ চাবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব, ছাবস্ক্ৰাইব কৰি দিয়ক। ৱাও, আজি পৰিৱেশটোৰ পৰা মজা পৰা ধুনীয়া পৰিৱেশৰ পৰা মানে ষ্টাৰ্টিং কৰা আছে ভিডিঅ'টো, দেখিছে নে? ৱাও, গাড়ীখন দেখিয়ে কিবা এটা মানে মজা লাগি গৈছে। এখন আছে BMW। কি জন্নত আমি মানে কি দেখি আছো এইবোৰ সঁচাকৈ দেই। ক'ত ক'ত যে আহি কি কি যে দেখিছোঁ সঁচাকৈ দেই। ফাৰ্ষ্ট টাইম দেখিছোঁ, আৰু ফাৰ্ষ্ট টাইম চুইও চাইছোঁ, ভাল লাগিছে। মানে ফাৰ্ষ্ট টাইম হে আমাৰ আসাম में ऐसा नहीं। ৱাও গাইছ, মজা লাগিছে কৈছোঁ নহয়। ভিতৰত বহি চাওঁচোন ৰ'ব। ৱাও, চিন্তা ক'ত বহিছোঁ মই, মজা কৈছোঁ নহয়। ইয়াৰ নিচিনা ফিলিং মই ক'লো নাই বাৰু। মই ক'ত চলি আহিছে মানে ওপৰত চুহি ক'ত যে আহি ক'ত যে সোমাই, ক'ত যে কেনেকুৱা পৰিৱেশ পাওঁ। সেইফালে এখন ছুপাৰ বাইক আছে, কি ক'ম মানে। দেখিছে নহয় হা, মানে এখন চিনেমা আহিলে সিহঁতে লৈ যায়, চিনেমা জগতলৈ হয় লাগিছে। কি যে খাবলৈ পাইছে দেখিছে নহয়, কি কি নাস্তা। नमस्ते। हाँ, वाओ वाओ वाओ, कोई भी प्लेयर हो तो ये स्पेशल उसके लिए बढ़िया कवरेज का। দেখিছে নহয়, কি দিছে গম নাপাওঁ, খাবলৈ খাম আৰু মই ভিডিঅ'টো অন কৰিলে সি মোক খাবলৈ দিম। ক'ৰ পৰা আহি যে ক'ত যে কি খাবলৈ পাইছোঁ চোক নাইব। আলু পৰঠা, দৈ, আচাৰ, ভাত, কি মানে ক'ত আছোঁ মানে মই নিজে ভাবি পোৱা নাই। ক'ত চিনেমা শ্বুটিং এখন থকাহে লাগিছে। চোক না, কি মজা পৰিৱেশ। মই আছোঁ ক'ত, সেইখন দেখক চাওকচোন, কি গাড়ী, হাৰ্লি ডেভিডছন। এখন মানে কি মই ক'ত আছোঁ, কি কথা একো ধৰিবই পৰা নাই। মানে আপোনালোকে চাই লওকচোন, আগত চাই BMW আপোনালোকক সেইখনো দেখাই আছোঁ, এতিয়া বহুত BMW চাই আছোঁ। আৰু ইয়াৰ পৰিৱেশটো চাওকচোন, কি মজা। মানে মই জান্নাত ক'ৰবাত মই সপোন চাপোন দেখি আছোঁ নেকি, আপোনালোকে নিজে ভাবকচোন। এতিয়া গৈ আছোঁ মই BMW চাবলৈ। আৰু ৱাও, এইখন চোক, এইখন চোক। আমাৰ এটা পমচাৰ কাৰণে চাইকেলত আগৰ ভিডিঅ'টো আপোনালোকে চাই আছিলে, এটা পমচাৰ কাৰণে আমি আজি ইমানবোৰ পাই আছোঁ চাবলৈ, দেখিবলৈ।
হাই ক'ৰবাত যে এই ক'ৰবাত যে আছো চোক না কিমান ধুনীয়া সুন্দৰ পৰিৱেশ পঞ্জাৱত ভাই চাহাব এইফালে মই চিন্তা হেডফোন লগাবলৈ লৈছে মানে আজি মনটো ভাল লাগি গৈছে বহুত ভাল লাগি গৈছে মই লাডাখ ৰাইড কৰি আছোঁ চাইকেল লৈ সেইটো অনুভৱ হোৱাই নাই বৰ ডাঙৰ হেভি ইউটিউবাৰজনক লগ কৰিবলৈ আহিলোঁ বা ডাঙৰ মানুহ এজনক লগ কৰিবলৈ আহিলোঁ এনেকুৱাহে লাগিলে আজি কৈছোঁ নহয় কি যে মানে নেদেখা বস্তু দেখি গ'লোঁ আৰু চুই পালোঁ মনটো ভাল লাগি গ'ল আৰু এইখন চোক পঞ্জাৱৰ এইবছৰো নহ'লে নহ'বই পঞ্জাৱৰ এইবছৰো লাগিবই আৰু আজি গৈ থাকোঁ আপোনালোকে ভিডিঅ' চাই থাকক ঠিক আছে কালিৰ পৰা আহি পিনে আজি ক'ত থাকিলোঁ আৰু আজি আমি ক'ত আপোনালোকে গাড়ী BMW বা এখন ডাঙৰ বাইক ফটো দেখিলে বা ভিডিঅ' দেখিলে সেই ভিডিঅ'সমূহ মানে গাড়ীসমূহ কাৰ জানে ষ্টক মাৰ্কেটৰ যোনজন মেনেজাৰ মানে যোনজন মালিক হয় যোনজন অ'নাৰ হয় মানে মেইন মালিক সেইজনে হয় এইখন ষ্টক মাৰ্কেট আৰু সেইজনে মালিক হয় এইখন মাৰ্কেট আৰু দেখিলে সেইজন কোনজন হয় আৰু মানে ভাল লাগিলে ক'ৰ পৰা যে আহি ক'ত যে আহি কাক যে লগ পাই গ'লোঁ আপোনালোকে ভাবক ষ্টক মাৰ্কেট এখন ইমান ডাঙৰ মাৰ্কেট কৈছোঁ ন ইমান ডাঙৰ মাৰ্কেট সেই মাৰ্কেটখনৰ অ'নাৰ হৈছে সেইজন আৰু সেইজনৰ নামটো কি আছিল সচদেৱা আৰু সেইজনৰ ষ্টক মাৰ্কেটৰ অ'নাৰ নাম হৈছে মালিকৰ নাম হৈছে সচদেৱা সেইজনে আছে সচদেৱা আপোনালোকে দেখিলে মানে কাক লগ পাই গ'লোঁ আপোনালোকে নিজে ভাবকচোন আৰু মানে মনটো ভাল লাগি গৈছে এইটো বহুত ভাল লাগি গৈছে আজি নিচিনা সুখী ক'তো নাই নচিনা আজি নিচিনা মানে সুখী ক'তো নাই আৰু ইমানবোৰ ক'ৰবাৰ পালোঁ সুখী জানে এটা চাইকেলে পমচাৰ কাৰণে মোৰ চাইকেলখনে পেচ ওলাই গ'ল এই পেচ ওলোৱাৰ কাৰণে আজি ইমানবোৰ পালোঁ আৰু ইমানবোৰ ভিডিঅ' বনাবলৈ পালোঁ লেম্বৰগিনিৰ লগত বা BMW লগত এখন ডেভিড বুলি কয় বাইকখন ছিলে সেইখনৰ লগত বহুত ভাল লাগিছে আৰু আপোনালোকৰ এটা মৰম আশীৰ্বাদৰ কাৰণেহে পাইছোঁ কৰিব দেই এনে নাপাওঁ আৰু ভাল লাগিলে কিন্তু বহুত ভাল লাগিলে ব'লক কেলৈ আৰু আগত কি পাওঁ কি কথা এইবোৰ চব দেখাই গৈ থাকিম আপোনালোকে চাই থকা ভিডিঅ'টো শেষলৈকে ভাল লাগিলে লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ব'লক কেলৈ গৈ যে গলি এটাত আহি সোমাই পৰিলি সঁচাকৈ দেই কেনেকুৱা মানে জেগাত আহি সোমাই পৰিছোঁ মই নিজে ধৰিব পৰা নাই গুগল মেপে যিয়ে ক'লে নিছে আমি তালৈকে গৈছোঁ গুগল মেপে আৰু যিহেতু আজি পঞ্জাৱ দিম বিদায় মনটো বেয়াহে লাগিছে পঞ্জাৱখন বিদায় দিছোঁ কাৰণে ইমান ধুনীয়া জেগা এখন মানে বিদায় দিবলগীয়া হৈছে আৰু এতিয়া যাম আমি জম্মু কাশ্মীৰ অভিমুখে আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিবলৈ নাপাহিব চব কৰি দিব লাইভত প্ৰথমবাৰ কাৰণে দেখি গ'লোঁ আকৌ গাধ দেখিছে নহয় এণ্ড গাইজ জম্মুলৈ আছে 196 আৰু পাঠানকোটলৈ আছে 94 গৈ থাকোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনাক কমেণ্ট কৰিছোঁ প্ৰথমতে একদম ডেঞ্জাৰ দেখাই দিছোঁ আপোনালোকক প্ৰথমতে ডেঞ্জাৰ এতিয়া লাষ্টলৈ কিমান ডেঞ্জাৰ হয় ঠিক নাই আহি পাই গ'লোঁ এতিয়া আকৌ এখন ঘুম দিলোঁ কাৰণ যিখন আমি চাহ খাম আগত ৰখিছিলোঁ চাহ খাবলৈ যিহেতু চাহ কাপৰ দাম 25 টকা খালে সেইকাৰণে আগত চাহ নাখালোঁ এতিয়া ইয়াতে খাম চাহ এটা আৰু ইয়াত অলপ চুইমিং পুল আছে হেৰি আকৌ চাইনবোৰ্ড আছে মানে আৰু চাহটো খাই লওঁ খাই বৈ পিনি গৈ থাকোঁ আগুৱাই কিমান টাইম ভিডিঅ'টো আপোনালোকে চাই লাগিব ভিডিঅ'টো কেনেকুৱা দিছে এপাহ কমেণ্ট কৰিব তো গাইজ গৈ আছোঁ আপোনালোকৰ মৰম আশীৰ্বাদ ভাল পোৱা লৈ আগুৱাই দেখিছেনে কালিতো একে চেম পৰিৱেশ হাবি মাজে মাজে গৈ দেখাৰ নিচিনাই লাগিছে চাই পেলাই হাবি
কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব গাইছ আহি আছিলোঁ পঞ্জাৱত আৰিন ধাবা আড্ডা বুলি জেগা এখন আছে তেতিয়া আমি আইচক্ৰীম খাবলৈ ৰখিছিলোঁ আৰু যিহেতু এতিয়া আমাক দুটা আইচক্ৰীম মানে ফ্ৰীতে দি দিছে মানে এয়াই হৈছে পঞ্জাৱৰ মৰম পঞ্জাৱত কিছুমান বহুত মৰম পাইছোঁ বহুত মৰম পাইছোঁ কিছুমান এনেকুৱা মৰম কোনো পোৱা নাই কিমান পঞ্জাৱত পাইছোঁ আৰু গাইছ একো নাই গৈ থাকোঁ এতিয়া আৰু চাই থাকক আপোনালোকে ভিডিঅ' পইচা দি খাম আৰু এটা আইচক্ৰীম নলওঁ বাতিত থকা পইচাও নল'লে আমাৰ পাপাই ইমানে মৰম মানে ন শচীন দা আৰু বোলে খাই আহে আইচক্ৰীম মেধিয়ে কৈছে কি ক'ম আৰু ইমান মানে সেইটো এটা বিজনেছে আৰু ন সেইকাৰণে ইমানকৈ খাব নোৱাৰোঁ সেইকাৰণে উপায় নাপায় লাষ্টত এইটো খাই দিওঁ আৰু আলু পঠা বনোৱা ষ্টাইল চব এনেকৈ দি দিয়ে এইটো এনেকৈ ল'ব এনেকৈ লগাই দিলে এইকেইটা আলু পঠা বনোৱা ষ্টাইলে বেলেগ আৰু এইকেইটা সোমাই আছে আলু গাছ এতিয়া উঠি গ'লোঁ আমি হাইৱেত দেখিছে নহয় যোনটো হাইৱে কালি আমি এৰি দিছিলোঁ এইটো এৰিয়া আমাৰ আজি ইমানবোৰ মানে হেৰি হ'ল লাভ হ'ল আৰু আজি আকৌ সেইটো হাইৱেত উঠি গ'লোঁ বৰ ৰ'দ দিছে কৈছে নহয় কিন্তু গৰমটো ইমান এটা নাই বতাহটো পোৱা ইয়াত বতাহ পোৱা মানে বতাহ ক'ব নালাগে বতাহে পোৱা চাইকেল ঠেলি নিয়ে পিছলৈ আগলৈও নহয় পাইছোঁহি আৰু দেখিছে নহয় পাঠানকোটলৈ আছে আৰু 36 জম্মুলৈ আছে 146 আৰু শ্ৰীনগৰলৈ আছে 445 মানে বহুত ওচৰে পাইছোঁহি লাডাখ পামগৈ আৰু বেছিকেইদিন নাই আপোনালোকে ভিডিঅ'বোৰ চাই থাকক ভালকৈ আৰু গৈ থাকক ব'লো আপোনালোকে এনজয় কৰি থাকক চাই যেতিয়া পালোঁ এখন দলঙৰ মাজত দেখিছে নহয় কি মজা লাগিছে ৱাও সেইফালে পাহাৰ দেখিছেনে পাহাৰ নদীখনত পানীয়ে নাই সেইটো চাইডে অকণমান সেইটো চাইডে অলপ পানী আছে আৰু এইটো চাইডে পানী নাই ইমান তেনেকৈ আগত পাহাৰ এইফালে গ'লেও পাহাৰ পামগৈ আমি কাশ্মীৰ পামগৈ গৈ থাকোঁ তেতিয়াহ'লে এইটো পৰিৱেশ চাওক না কি মজা লাগিছে গছ চাওক গছ আৰু ৰাস্তাতে চাওক গাই কেনেকুৱা ভাল লাগিছে চব কমেণ্ট থাকে জনাবচোন বোলে কমেণ্টবোৰ নাই মানে জনাব কোনডোখৰ জেগা ভাল লাগিছে ক'ত ভাল লাগিছে কমেণ্ট চমেণ্ট কৰি ধুনীয়াকৈ দিব কমেণ্ট একেধৰণে কৰি থাকে আপোনালোকেও কৰিব বেলেগ এনেকৈ ছাগলী চৌক পাহাৰ ৰাস্তা পাই গ'লোঁ অলৰেডি এখন পাহাৰ ক্ৰছ কৰি আহিছোঁ আৰু পৰা আগৰ আৰু এখন আছে এইখন উঠাওঁতে একদম মাথা চাথা গৰম হৈ গ'লগৈ যিটো ওখ কৈছোঁ নহয় খাৰা পাহাৰত যাওঁ পাইছ মছলা লোৱা এইখন উঠাওঁতে হেঁপালিয়ে এনেকৈ নক'ব আৰু কোনো দেই তেনেকৈ ফেপা নাই মই পাহাৰখন পাই গ'লোঁ মানে নকৰা ডাঙৰ পাহাৰ যোৱা বছৰ পিছত দুগুণ হ'ব এইখন এতিয়া পাৰ কৰি আহিলোঁ পাৰ কৰি পিনে এভাগ শিৱ মন্দিৰ পালোঁ এভাগে এতিয়া শিৱ মন্দিৰ ভাগৰ ওচৰতে বহি আছোঁ আৰু আগুৱাই নাযাওঁ বুলি ভাবিছোঁ আজিৰ কাৰণে কাৰণ ইয়াত নতুন ফিল্ম উলিয়াব লাগিব এইবোৰ চিনে কাম কৰা নাই নেটৱৰ্কটো অলপ যদিও ভাল হোৱাই নাই ফোন চোন কৰিলেও মাত চাতটো ফাটি গৈছে বোলে সেইকাৰণে ইয়াত আগুৱাই নাযাওঁগৈ আজিৰ কাৰণে ইয়াতে ৰখোঁ আৰু সেইবিলাক দিনে নিদিয়ে আপোনালোকে চাই থাকক যিহেতু গম পাব তুগাছ মন্দিৰৰ লগত থাকিব দিলে আৰু সোমাই আহিলোঁ চাইকেল দুখন এনেকৈ ধুনীয়াকৈ এনেকৈ থৈছে আৰু চাই আহি পিনি একাপ প্ৰথমতে খালোঁ চাহ ইয়াত যিহেতু পুৱা খানাও দিয়ে ন ফ্ৰী খানা ৰুটি ভাত যি খোৱা চব দিয়ে সেইকাৰণে ফাৰ্ষ্ট খাই লৈছোঁ চাহ আৰু এপেকেট বিস্কুট দিলে আৰু চাহ তাহ খাই মেলি গা চা ধুই মেলি ধুনীয়াকৈ ভাত খাম আৰু এইফালে শিৱ মন্দিৰ ভাগ দিছে নহয় এইফালে আছে মেইন মানে আৰু এইফালে বা মূৰ্তি আছে মূৰ্তি ভাগ মই কালি ৰাতিপুৱাকৈ ধুনীয়াকৈ দেখাই আছোঁ আজি এতিয়া এইফালে এইখন দেখোঁ আৰু ভিডিঅ'টো এইকেইটা সমাপ্ত কৰিছোঁ ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নেপাব চেনেলটো বাই বাই লাভ ইউ অল